হাই, এইটো কি বস্তু বাৰু কোনে কোনে জানে জনাব। বিলাহী পিঁয়াজ আৰু আদা নহৰু ইয়াত অলপমান গোটা মছলা লৈছোঁ মই যিহেতু পাউডাৰ মছলা একো ইউজ নকৰোঁ সেইকাৰণে গোটা মছলা ল'লোঁ এয়া আপোনাৰ মচু মাহৰ বৰা বুলি কয় মচু মাহৰ বৰা অলপমান ঘিত ভাজি ল'লোঁ অলপমান ঘি দি তাতে তেজপাত আৰু শুকান জলকীয়া আৰু গোটা মছলাখিনি ভালদৰে ভাজি ল'লোঁ তাৰপিছত পিঁয়াজখিনি অলপমান দি লৈ তাতে অলপমান ভাজি আদা নহৰু দি ল'লোঁ তাৰপিছত বিলাহীখিনি অলপমান ভাজি তাতে নিমখ সোৱাদ অনুসৰি আৰু হালধি দি লৈ অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম তাৰপিছত ঠাণ্ডা হ'বলৈ থৈ দিম গেছটো অফ কৰি চাব পাৰে মিক্সি গ্ৰাইণ্ডাৰত পিচি লোৱাৰ পিছত মই বাটা অলপমান দি ল'লোঁ এতিয়া বাটাখিনিত ভালকৈ ভাজি লওঁ ভালকৈ ভাজি লৈ মই এগিলাচ গাখীৰ আৰু পানী মিক্স কৰি পেলাই এগিলাচ মই দিছিলোঁ আৰু বেলেগ এক্সট্ৰা পানী ইউজ কৰা নাই আৰু তাৰপিছত বৰাখিনি ঢালি দিলোঁ হৈ গ'ল বহুত টেষ্টি হয় খাবলৈ এবাৰ বনাই খাই চাব আজিলৈ আহিলোঁ বাই